মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ লগত আলোচনা কৰিব গৈ আছোঁ ষষ্ঠ শ্ৰেণীৰ অনুশীলনী 1A কিছুমান প্ৰশ্ন উত্তৰ। মই আগত এটা ভিডিঅ' বনাইছিলোঁ য'ত মই এক্সাৰচাইজ 1A 1ৰ পৰা 7 নম্বৰলৈকে প্ৰশ্নসমূহ আলোচনা কৰি দিছিলোঁ আৰু আজি মই 7ৰ পিছত যিখিনি বাকী প্ৰশ্ন উত্তৰখিনি ৰৈ গৈছে সেইখিনি মই আজি তোমালোকক দিবলৈ চেষ্টা কৰিম। আহা আমি চাওঁ নেক্সট কি আছে 7ৰ পিছত 8, 9 নম্বৰ, 10 নম্বৰ, 11 নম্বৰ আৰু 12 নম্বৰলৈকে অনুশীলনী 1A মই 1ৰ পৰা 7 নম্বৰলৈকে প্ৰশ্ন উত্তৰ সমাধান কৰি দিছিলোঁ আৰু আজি এই ভিডিঅ'টোত মই 7ৰ পিছত 8ৰ পৰা 12লৈকে যিমানখিনি প্ৰশ্ন উত্তৰ আছে সেইখিনি সমাধান কৰি দিবলৈ চেষ্টা কৰিম। তোমালোকে মোৰ লগে লগে আহা চাওঁ কেনেকৈ কি ধৰণে আমি এই অংকখিনি সমাধান কৰিব পাৰিম। আৰু মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক এটা কথা কৈ দিওঁ, এইবাৰ এই কিতাপটোতে কি কৰিছে তোমালোকৰ দুটা ভাষাতে কুৱেশ্যনসমূহ দি দিছে। এফালে দিছে ইংৰাজী ভাষাত আৰু আনফালে দিছে অসমীয়া ভাষাত। যদি তোমালোকৰ ইয়াত থকা ইংৰাজী প্ৰশ্নসমূহ বুজিবলৈ অসুবিধা হয় তেনেহ'লে তোমালোকে এইফালে থকা অসমীয়া অনুবাদখিনি ভালকৈ চাই ল'বা, কাৰণ তোমালোকে যদি অংকৰ প্ৰশ্নখিনি বুজি নোপোৱা তেনেহ'লে তোমালোকে সমাধান কৰিব নোৱাৰিবা। প্ৰথমে সদায় প্ৰশ্নটো নিজে বুজি ল'ব লাগে, তেতিয়াহ'লে তোমালোকে খুব ধুনীয়াকৈ প্ৰশ্নৰ উত্তৰখিনি কৰিব পাৰিবা। আহা ছাত্ৰ-ছাত্ৰীসকল আমি চাওঁ 8 নম্বৰৰ প্ৰশ্ন উত্তৰটো কি আছে, কেনেকৈ আমি এইটো সমাধান কৰিব পাৰোঁ। আৰু যিসকলে আগৰ প্ৰশ্নখিনি কৰিব পৰা নাই সেইসকলে মোৰ আগৰ ভিডিঅ'টো চাই ল'ব, তাতে মই ধুনীয়াকৈ 1ৰ পৰা 7লৈকে মই ধুনীয়াকৈ সলিউশ্যন কৰি দিছোঁ। তোমালোকে এবাৰ সেই ভিডিঅ'টো চাই ল'বা। 8 নম্বৰত দিছে ৰাইট দ্য ফলোয়িং নাম্বাৰছ ইন এক্সটেণ্ডেড ফৰ্ম, মানে অসমীয়াতে চোৱা, অসমীয়াত কি কৈছে তলৰ সংখ্যাবোৰ বিস্তৃত ৰূপত লিখা। তোমালোকে পৰীক্ষাত কিন্তু ইংৰাজীতে লিখিব লাগিব, খালি বুজাৰ কাৰণে তোমালোকক কি কৰিছে অসমীয়াত অনুবাদ কৰি দিছে, কৈছে তলৰ সংখ্যাবোৰ বিস্তৃত ৰূপত লিখা। এই সংখ্যাসমূহ বিস্তৃত ৰূপত লিখিব লাগে। 8ৰ 1 নম্বৰ প্ৰশ্নটো চোৱা কিমান আছে, এইটো চোৱা একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 4,57,628। এইটোক আমি কেনেদৰে এক্সপেণ্ডেড মানে বিস্তৃত ৰূপে কেনেকৈ লিখিম। প্ৰথমে কিমান আছে 4, তোমালোকে 4 লিখিব লাগিব। 4 ইনটু তাৰপিছত আমি কি লিখিম 4 ইনটু 1 লিখি ইয়াত কেইটা সংখ্যা আছে 1 2 3 4 5 মানে 5টা সংখ্যা আছে নে নাই। 4 ইনটু 1 লিখি আমি কেইটা শূন্য দি দিম 5টা, 1 2 3 4 5, 5টা শূন্য দিছে। তাৰপিছত কি হ'ব যোগ দি পেলাই কি লিখিব লাগিব এতিয়া 5। নেক্সট আমি লিখিম 5 ইনটু আকৌ কি লিখিম 1 লিখি কেইটা সংখ্যা আছে, কেইটা সংখ্যাৰ পিছত 5টো আছে 1 2 3 4, আমি কি লিখিম 5 ইনটু 1 লিখি 1ৰ পিছত 4টা শূন্য লগাই দিম 1 2 3 4। তাৰপিছত কিমান আছে 7, এইটো লিখিম প্লাছ দি কি লিখিম 7 ইনটু কি লিখিম 1000, কাৰণ 7ৰ পিছত কেইটা শূন্য লাগিব 1 2 3, এই আমি 3টা শূন্য লগাই দিম প্লাছ। তাৰপিছত নেক্সট কি হ'ব 6 লিখিম 6 ইনটু কিমান লিখিম 6টো কিমানৰ ঘৰত আছে শতকৰ ঘৰত, মানে 6ৰ লগত কিমান পূৰণ কৰিব লাগিব 100, 6 ইনটু 100 6 ইনটু 100 এইটো হৈ গ'ল 600। তাৰপিছত কিমান আছে 28টোক আমি কেনেকৈ ভাঙি পেলাই লিখিব পাৰিম 28টোক 2টো কিহৰ ঘৰত আছে দশকৰ ঘৰত, হয়নে। দশকৰ ঘৰত থাকিলে কি হ'ব মানে টেন্সৰ ঘৰত 2 ইনটু 10, টেন্স হ'ব মানে কি 2 ইনটু 10 প্লাছ 8 আৰু 1টো কি হৈছে 8টো কোন ঘৰত আছে 1ৰ ঘৰত আছে, 8 ইনটু 1 কি হ'ব 8 ইনটু 1। এই হৈ গ'ল আমাৰ 1 নম্বৰটো সমাধানটো এনেকৈ কৰি দিছে। তো এইটো হৈ গ'ল কিমান আমাৰ 4,57,628। এতিয়া নেক্সট মই তোমালোকক এই 2 নম্বৰটো কৰাই দিছোঁ। 2 নম্বৰটো চাবা কেনেকৈ কৰিম আমি। 2 নম্বৰটো চাওঁ, 2 নম্বৰটো কিমান আছে, প্ৰথমে কিমান আছে 5, তো আমি লিখিলোঁ 5। এতিয়া 5ৰ পিছত কেইটা শূন্য বহিব 1 2 3 4 5 6 7, মানে 5 ইনটু 1 লিখি আমি কি কৰিম 7টা শূন্য দিম 1 2 3 4 5 6, 6টা দিলে আৰু কিমান হ'ব 1 2 3 4 5 6 7, ইয়াত আৰু এটা শূন্য হ'ব 1 2 3 4 5 6 দিছোঁ মই, আৰু এটা শূন্য
হ'ব 0 7 তাৰপিছত প্লাছ কি হ'ব 0 0 ইনটু তাৰপিছত কিমান হ'ব 1 লিখিম লিখি 1 2 3 4 5 6 1 2 3 4 5 6 1 লিখি কেইটা শূন্য দিম 6টা তাৰপিছত নেক্সট কিমান হ'ব প্লাছ নেক্সট কি আছে আমাৰ নাম্বাৰ 5 কি লিখিম 5 ইনটু তাৰপিছত 1 1 লিখি এতিয়া এইটো আমি নেক্সট নাম্বাৰ এই 5 টো ধৰিলো এই 5 টো তেতিয়া কেইটা শূন্য হ'ব 1 2 3 4 5 1 2 3 4 5 দেখিছা 5 ইনটু কিমান লিখিলো আমি 10 একক দশক শতক হাজাৰ অযুত লাখ মানে 1 লাখ 5 ইনটু 1 লাখ প্লাছ কিমান হ'ব নেক্সট আহিব এই 5 টো লিখিলো 5 ইনটু কি কৰিম 1 লিখিম 1 লিখি কেইটা শূন্য দিম 1 2 3 4 1 2 3 4 প্লাছ নেক্সট কি হ'ব 3 টো কিহৰ ঘৰত আছে 3 টো আছে 1000ৰ ঘৰত 3 লগত আমি কিমান ঘৰত কৰিব লাগিব 1000 এইটো হৈ গ'ল কিমান ঘৰত আছে 1 2 3 কেইটা শূন্য দিব লাগিব 1 2 আৰু এটা শূন্য দিব লাগিব এটা 3টা হৈ গ'ল তাৰপিছত কি হ'ল 6 তো 6 ইনটু কিমান হ'ব 100 6 টো কিমান 600 আছে 624 তো 6 ইনটু 100 প্লাছ কিমান হ'ব 24 মানে 2 ইনটু 10 প্লাছ কি হ'ব 4 ইনটু 1 এইটো হৈ গ'ল 8ৰ 1 নম্বৰ তোমালোকে আশা কৰিছো খুব ধুনীয়াকৈ বুজি পাইছা নেক্সট 3 নম্বৰত কি আছে চোৱা তোমালোকৰ 3 নম্বৰত আছে এইটো একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি মানে এইটো কিমান আছে 6 কোটি 84 লাখ 65,804 তো এইটোক আমি ভাঙি লিখিলে কিমান লাগে এতিয়া 6 কোটি এতিয়া 6ৰ লগত আমি কোটি পূৰণ কৰিব লাগিব 6 ইনটু 1 লিখি কেইটা শূন্য দিম কিমানটা সংখ্যাৰ পিছত আছে 6 টো 1 2 3 4 5 6 7 7টা সংখ্যাৰ পিছত আছে 6 তাতে আমি কি লিখিম 6 ইনটু 1 লিখি কিমানটা শূন্য দিম 0 বহাম 7টা প্লাছ তাৰপিছত কি হ'ব 8 ইনটু 1 লিখি কিমানটা শূন্য দিম 1 2 3 4 5 6 কেইটা 6টা শূন্য দিব লাগিব 1 2 3 4 5 6 প্লাছ নেক্সট কিমান হ'ব আমাৰ নেক্সট আহিব কিমান এইটো 4 কি লিখিম 4 ইনটু 1 ইনটু 1 লিখিলে এতিয়া কেইটা শূন্য আছে 1 2 3 4 5 কিমানটা শূন্য হ'ব 5টা শূন্য 1 2 3 4 5 4 ইনটু এইটো কিমান হ'ল একক দশক শতক হাজাৰ অযুত লাখ মানে 1 লাখ এনে গণনাচোন তোমালোকে দেখিবা 4 টো কিমানৰ ঘৰত আছে একক দশক শতক হাজাৰ অযুত লাখ 4 টো কিমান আছে লাখৰ ঘৰত 4 লাখ তো 4 ইনটু 1 লাখ যদি পূৰণ কৰোঁ কিমান হ'ব 4 লাখ হ'লে নেক্সট কিমান আছে 65,000 এটা আমাৰ প্ৰথমে 6 টো ওলাব লাগিব 6 ইনটু এইটো 60 প্ৰথমে আমি কি কৰিব লাগিব 60,000 তাৰ পিছত যদি 60 ৰ লগত আমি 5 প্লাস কৰি দিও কিমান হ'ব 65,000 এটা আমি 6 লিখিলো লিখিবলে ইনটু 1 লিখি কেইটা শূন্য হ'ব 1 2 3 4 তো কি কৰিম 1 2 3 4 4টা শূন্য দিম দেখিছা 6 ইনটু এটো হল কিমান 10,000 প্লাস তাৰ পিছত কি লিখিম 5 নেক্সট কি আছে 5 লিখিলো 5 ইনটু তাৰ পিছত কি হ'ব 1 2 3 1 লিখি কেইটা শূন্য হ'ব 1 2 3 তাৰ পিছত প্লাস নেক্সট কিমান আছে 8 ইনটু কিমান হ'ব 100 ইনটু কিহৰ ঘৰত আছে 100 ৰ ঘৰত প্লাস কি হ'ব 0 ইনটু 10 প্লাস 4 টু 1 ৰ ঘৰত আছে কি হ'ব 4 ইনটু 1 এটো হৈ গ'ল 3 নম্বৰ তাৰ পিছত নেক্সট কি আছে চোৱা 4 নম্বৰত আছে কিমান 4 ইনটু 4 পিছে এটা কেইটা 1 দিলো কেইটা শূন্য দিব লাগিব 1 2 3 4 5 6 7 1 2 3 4 5 6 7 দেখিছা 4 ইনটু 1 ৰ লগত কেইটা শূন্য আছে 7টা তাৰপিছত প্লাস হৈ যাব প্লাসৰ লগত কি হ'ব 3 লিখিলো 3 ইনটু কিমান লিখিম 1 লিখি তা কেইটা শূন্য দিম এটো 3 ইনটু তুমি লিখিলো 3 লিখিলো ইনটু এতে 1 লিখি কেইটা 1 2 3 4 5 6 কেইটা দিলো 1 2 3 4 5 6 3 ইনটু 6টা শূন্য দি দিলো ঠিক আছে প্লাস নেক্সট কিমান হ'ব 0 আছে 0 ইনটু কি লিখিম 1 আমি 0 ৰ লগত যিমানেই ডাঙৰ সংখ্যা পূৰণ নকৰো কিয় হেতু কি হৈ যাব আলটিমেটলি 0 হৈ যাব তথাপি এটা 0 আছে আমি লিখিম 0 ইনটু কিমান লিখিম 1 ৰ লগত এতিয়া কিমানটা শূন্য হ'ব 1 2 3 4 5 1 2 3 4 5 5টা শূন্য ইনটু তাৰপিছত 2 ইনটু কিমান হ'ব 1 লিখি কেইটা শূন্য হ'ব 1 2 3 ইনটু আছে 2 মই 2 লিখিলো ইনটু দিলো তাৰপিছত আমি কি লিখিম 1 লিখি কেইটা শূন্য দিম 1 2 3 4 1 2 3 4 এটা যদি আমি ভাঙি পেলা চোৱা এটা আছে 10,000 ইনটু 2 মানে কিমান হ'ল 20,000 তো আমি একক দশক শতক হাজাৰ যদি এটো কিমান আছে 26,000 তো 20,000 ৰ লগত যদি প্লাস আমি আৰু 6,000 এড কৰি দিও কিমান হ'ব 26,000 হল নাই এটো প্ৰথম আমি 20,000 টো দেখাই লৈছো এতিয়া আমি এই 6,000 টো দেখাম 6 ইনটু
কিমান হ'ব 1000 প্লাছ কি হ'ব 5 ইনটু কিমান হ'ব 100 500 প্লাছ কি হ'ব 3 ইনটু 10 কি হ'ব 30 প্লাছ কি হ'ব 2 ইনটু 1 কিমান হ'ব 2 এটো হৈ গ'ল 8 1 2 3 একটো তো কৰাই আছে কিতাপত 2 3 আৰু 4 এতিয়া ছাত্ৰ-ছাত্ৰী সকল তোমালোকক মই কিমান নম্বৰটো কৰাম 9 নম্বৰটো কৰাই দিম 9 নম্বৰটো কি আছে চোৱা ৰাইট কিমান আছে 740977 মানে 3টা 7 in expanded from and also write the place value of 4 and 9 expanded মানে কি কৈছে প্ৰথমে এই সংখ্যাকেইটাৰ বিস্তৃত ৰূপ লিখিব লাগিব আকৌ 4 আৰু 9 4 and 9 কি কৰিব লাগিব প্লেস ভ্যালু লিখিব লাগিব কি কৰিব লাগিব প্লেস ভ্যালু লিখিব লাগিব মানে স্থানীয় মান লিখিব লাগে এতিয়া প্ৰথমে আমি ললো কিমান হৈছে 74 প্ৰথমে আমি কিমান ললো 74 তো 74 টো আমি কেনেকৈ লিখিম 74 টো আমি কেনেকৈ লিখিম 74 is equal to কি লিখিম এটা 7 এটো 1 এটো কি আছে 10 মানে 7 এর লগত 10 পূরণ করলে কিমান হ'ব পূরণ কৰিলে হ'ব 70 প্লাস 4 টো আছে 1 এর ঘৰত তো কি হ'ব 4 into 1 তো এটো হৈ গল আমাৰ কি expanded from 7 into 10 plus 4 into 1 এটা আমাৰ কি কৈছে 4 এর প্লেস ভ্যালু লিখিব কৈছে আমি কি লিখিম 4 এর প্লেস ভ্যালু is equal to কি হ'ব 4 মানে 4 কোন ঘৰত আছে 1 এর ঘৰত তো 4 এর প্লেস ভ্যালুটো কি হ'ব 4 ones বুঝি পাইছা এই ঘৰটো কোৱা হয় ones আৰু এই ঘৰটো কোৱা হয় tens এটো কি কোৱা হয় ones কোৱা হয় আৰু এটো কোৱা হয় tens তাৰ পিছত আমাৰ নেক্সট কোনটো সংখ্যা আছে 09 এটো হ'ল 09 টো কেনেকৈ লিখিম আমি expanded from কেনেকৈ লিখিম 0 into 10 plus 9 into 1 এটা 9 ৰ প্লেস ভ্যালু কি হ'ব 9 ones 9 ৰ প্লেস ভ্যালুটো কিমান হ'ব ones কাৰণ 9 টো কোন ঘৰত আছে ones ৰ ঘৰত আছে এই কাৰণে এটো কি হ'ব আমি হতাই জানো এই যেটো হোফালে থাকে এটো হৈছে ones আৰু যেটো বাফালে থাকে এটো হৈছে কি tens তো 9 টো কোন ফালে আছে হোফালে এটো কি হ'ব ones তো 9 প্লেস ভ্যালু ইজ ইকুয়াল টু কি হ'ব 9 ones আচ্ছা আশা কৰিছো খুব ধুনিয়াকৈ তোমালোকে বুজি পাইছা ছাত্ৰ-ছাত্ৰীসকল যদি বুজি নোপোৱা তেতিয়াহ'লে তোমালোকে মোক কমেন্টত জনাই দিবা আৰু যদি ভিডিওটো ভাল লাগে এটা শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিবা আৰু এটা লাইক কৰি দিবা কাৰণ তোমালোকে যদি এটা লাইক দিয়া তেতিয়াহ'লে আৰু ভিডিও বনাবলৈ আমি খুব অনুপ্ৰাণিত হওঁ আৰু ভালো লাগে আমাৰ নিজৰো বহুত কষ্ট কৰি ভিডিওখিনি আমি বনাও যাতে তোমালোকৰ খুব ভালকৈ টিউচন এটা নোলোৱাকৈ ঘৰত বহি খুব ভালকৈ পঢ়িব পাৰা সেইটো চিন্তাধাৰা লৈ এই ভিডিওসমূহ তৈয়াৰ কৰোঁ তো যদি তোমালোকৰ ভাল লাগে ভিডিওসমূহ চাই বা কিবা যদি অসুবিধাও পাইছা সেইটো তোমালোকে কমেন্টত জনাই দিবা নেক্সট কি আছিল নেক্সট আছিল 777 expanded from আৰু প্লেস ভ্যালু তো এটো কেনেকৈ লিখিম 777 একক দশক শতক মানে কি হ'ব এটো হৈছে ones tens আৰু 100 তো 700 7 ইনটু কি লিখিম 100 প্লাস নেক্সট কিমান হ'ল 77 তো নেক্সট আছে এটো টেন্সৰ ঘৰত কিমান হ'ব 7 ইনটু 10 প্লাস এটো কিমানৰ ঘৰত আহিল ওয়ান্সৰ ঘৰত 7 ইনটু 1 এটো হৈ গ'ল expanded from এতিয়া 7 প্লেস ভ্যালু কিমান হ'ব 7 ৰ প্লেস ভ্যালু হ'ব 700 আকৌ 7 টো এটা টেন্সৰ ঘৰতো আছে তো 7 ইন টেন্স প্লেস ভ্যালু কিমান হ'ব 70 আৰু ওয়ান্স এটা 7 ওয়ান্সৰ ঘৰতো আছে তো কি হ'ব 7 প্লেস ওয়ান্স 7 প্লেস ভ্যালু 7 ওয়ান্স মানে একক আৰু 10 নম্বৰত কি আছে 10 নম্বৰত দিছে রাইট 80564021 ইন ওয়ার্ডস মানে এই গোটে সংখ্যাটো কি কৰিব লাগে আমাৰ এই গোটে সম্পূৰ্ণ সংখ্যাটো আমাৰ ওয়ার্ডছত মানে আখৰেৰে লিখিব লাগে আমি 1 ক্লাস 1 2 3 লিখিছিলো নহয় 21 22 এনেকৈ বানান লিখিছিলো যেনেকৈ তেনেকৈ এতিয়া এই ডাঙৰ সংখ্যাটো আমাৰ কি কৰিব লাগিব বানান লিখিব লাগিব বহুত আকৌ কি কৰিব এইটো 8 আছে বুলি কমা আছে বুলি 8 লিখি থব 05 এটো কৰিব 05 লিখি থব এইটো এনেকৈ নহয় এটো লিখিলে নহব এটো লিখিব লাগিব এনেকৈ একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি মানে 8 কোন ঘৰত আছে কৰোৰৰ ঘৰত আছে মানে 8 আছে কৰোৰ এটা আমি লিখিব লাগিব 8 crore 5,64,021 এনেকৈ আমি আখৰেৰে লিখিব এইটো আকৌ তোমালোকে অসমীয়াত লিখি দিলে নহ'ব এইটো তোমালোকে খুব ধুনীয়াকৈ এনেকৈ ইংৰাজীত লিখিব লাগিব 11 নম্বৰ কি আছে
write the place value of 5, 9 and 2 in 59320,067 এইটো কি কৰিব দিছে আমাৰ 5, 9 আৰু 2 প্লেচ ভেলু লিখিব লাগে তেতিয়া আমি 5 প্লেচ ভেলু কেনেকৈ লিখিম 5 প্লেচ ভেলুটো আমি এনেকৈ লিখিম 5 লিখি কেই ঘৰ পিছত 5 আছে যিমান ঘৰ পিছত 5 আছে সিমানটা আমি পিছত শূন্য বহাই দিম 1 2 3 4 5 6 7 8 5 আছে 8 নম্বৰত আৰু 5ৰ পিছফালে আগত কেইটা সংখ্যা আছে 7টা তাৰমানে 5 লিখি আমি পিছফালে কি কৰিম 7টা শূন্য বহাই দিম 1 2 3 4 5 6 7 দেখিছানে এই হৈ গ'ল 5ৰ 5ৰ প্লেচ ভেলু নেক্সট কি আছে 9 লিখি আমি কি কৰিম কিমানটা সংখ্যা আছে 1 2 3 4 5 6 তো 9 লিখি কেইটা শূন্য দি দিম পিছফালে 6টা শূন্য 1 2 3 4 5 6 বহাই দিলে আমি কেইটা শূন্য 6টা শূন্য এতিয়া আমাৰ কি কৰিব লাগিব প্লেচ ভেলুটো ওলাব দিছে তো 5ৰ প্লেচ ভেলুটো আমি কেনেকৈ কৰিম 5 লিখি 5ৰ পিছত কেইটা শূন্য হ'ব 1 2 3 4 5 6 7 এনেকৈ 5 লিখি 7টা শূন্য পিছত 9ৰ প্লেচ ভেলু কি লিখিম 9 লিখি 1 2 3 4 5 6 মানে 9 লিখি কেইটা শূন্য লিখিম 6টা আৰু 2 প্লেচ ভেলু কি হ'ব 2 লিখি কেইটা শূন্য দিম 1 2 3 4 1 2 3 4 এইটো হৈ গ'ল আমাৰ 5 9 আৰু 2ৰ প্লেচ ভেলু এই সংখ্যাটোত থকা 5 9 আৰু 2 প্লেচ ভেলু মই ইয়াত ধুনীয়াকৈ দেখাই দিছোঁ আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা আৰু মই বাৰে বাৰে কৈছোঁ যদি তোমালোকে কিবা বুজি নোপোৱা বা কিবা অসুবিধা পোৱা তেনেহ'লে কমেণ্টত জনাই দিবা আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে তোমালোকে এটা লাইক কৰি দিবা